আজি অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা ৰামপুৰ কৃষি কাৰ্যালয়ত আমাৰ পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমন্ত ঠাকুৰীয়াদেৱৰ জৰিয়তে আমাৰ কৃষকসকলক কিছু বীজ বিতৰণ কৰা হয়। এই কৃষকসকলে আগন্তুক দিনত যাতে নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰ হ'ব পাৰে, সেইকাৰণে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মানে কৰি ৰখা হৈছে। প্ৰতিটো মানে অফিচতে প্ৰতিখন জিলাতে। তো তাৰে এটা অংশ হিচাপত আজিৰ এই ৰামপুৰ মণ্ডলত আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ল। আমাৰ ইয়াতে ষ্ট্ৰবেৰীৰ লগতে বাদামৰ পৰা তিলৰ পৰা গোটেইখিনি খেতি যিটো বীজ বিতৰণ কৰিলে। তো বহুখিনি খেতিয়কে ইয়াতে কিবা কিবি আমাৰ অসম চৰকাৰৰ পৰা নজনা কথাবিলাকো জানিব পাৰিলে। আমাৰ ইয়াৰে এডিঅ' জ্যোতি ঠাকুৰীয়া ডাঙৰীয়াই তেখেতে ধুনীয়াকৈ সুন্দৰকৈ ফচল বীমাৰ ওপৰত ধুনীয়াকৈ ক'লে। আমাৰ খেতিয়কসকলে যিহেতুকে এই বিষয়ে অজ্ঞ যে ফচল বীমাও কৰিব পাৰি নেকি, তো এই বিষয়ে গম পালে। তো ইয়াৰ পিছত আমাৰ খেতিয়কসকলে যিবিলাক আঁচনি আমাৰ অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা যায় তাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰি, এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিশ বুলি মই আজিৰ এই মিটিংখনৰ সৈতে অনুভৱ কৰিছোঁ। হয়। এইবাৰ আমি এনেকুৱা ধৰণৰ কিছুমান মানে নতুন নতুন খেতিয়ক আগবাঢ়ি আহিছে খেতি কৰিবৰ বাবে। এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমাৰ ওচৰৰে ৰামপুৰ আমোদপুৰৰ আদিত্য কলিতা ডাঙৰীয়াই প্ৰায় 15 পৰা 20 বিঘা মাটিত নিজে বেৰ দি লগত 15জন ব্যক্তিক লগত লৈ ষ্ট্ৰবেৰী খেতি কৰিবৰ কাৰণে আজি প্ৰস্তুত হৈছে। তো এইটো আমাৰ কাৰণে, আমাৰ সমষ্টিৰ কাৰণে এটা ডাঙৰ কথা। তো আমি এই খেতিয়কসকলক যদি কিছু এনেকুৱা ধৰণৰ হেৰি কৰাৰ পিছতো উৎসাহ যোগাব পাৰোঁ, আৰু তেতিয়াই আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি সফল হ'ব পাৰিম বুলি কিনে এটা অনুভৱ কৰিছোঁ। বহুকেইজন খেতিয়কক আজি আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি বীজ, আমাৰ সৰিয়হৰ বীজ, আমাৰ মটৰৰ বীজ, আমাৰ ষ্ট্ৰবেৰী যি গছ আছে আমাৰ তাৰ কলি আৰু বাদামৰ আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ বীজ আজি বিতৰণ কৰা হয়। পিঁয়াজৰো অলপ দিয়া হ'ব আৰু ইয়াৰ লগতে আলুও দিয়া হৈছে। চ' আমি বিগত সময়ছোৱাত আমাৰ পলাশবাৰী সমষ্টিত অকণমান কৃষিৰ ক্ষেত্ৰত আমাৰ কৃষকসকল যথেষ্ট আগবাঢ়ি গৈছে। আৰু আমাৰ এটা সময়ত পলাশবাৰীখন কৃষি প্ৰধানেই আছিলে। বিগত সময়ছোৱাত আমাৰ বহু আগৰ মাজমানত অলপ খেতি ঠিক যিদৰে হ'ব লাগিছিল তেনেকৈ উৎপাদন হোৱা নাছিল। কিন্তু বিগত লাষ্ট 10 বছৰৰ ভিতৰত আমাৰ কৃষিৰ এটা বৈপ্লৱ আহিছে পলাশবাৰী সমষ্টিত। আৰু খেতিয়কসকলে নিজে উৎসাহিত হৈ তেওঁলোকে নিজে খেতি কৰাত মনোনিৱেশ কৰিছে। আৰু সেইকাৰণে আজি যি বীজ আগতেও দিয়া হৈছে এই বীজবিলাক তেওঁলোকে সফলভাৱে তাৰ সদব্যৱহাৰ কৰিছে আৰু খেতি উৎপাদন কৰিবলৈ সক্ষম হৈছিলে। মই ভাবোঁ আজি যি খেতি বিতৰণ বীজ বিতৰণ কৰা হৈছে, মই ভাবোঁ সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। নিশ্চয়কৈ আমাৰ বহুতো নতুন প্ৰজন্মৰ খেতিয়ক ইয়াতে, তেওঁলোকে নিজাববীয়াকৈ যাৰ মাটি নাই তেওঁলোকে ইভেন আধিয়া বুলি কয় আমাৰ অসমীয়াত আধিয়া লৈ পেলাইও বেলেগৰ পৰা ৰেণ্টত লৈ পেলাইও খেতি কৰা দেখা গৈছে। এইটোৱে আমাৰ কৃষিত এটা বিশেষ মূল্য অহা যেন অনুভৱ হৈছে। আজি কি বীজ? আজি মই ক'লোৱেই মাত্ৰ মটৰ, সৰিয়হ, আমাৰ পিঁয়াজৰো থাকিব, ষ্ট্ৰবেৰী থাকিব। এইখিনি এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।